নমস্কাৰ এছপিএন কল সকলোকে জব মাষ্টাৰ আসাম চেনেললৈ স্বাগতম জনাইছো আৰু সকলোৰে ভাল এপিএছসি জেডবল নতুনকৈ পদ মুকলি কৰিছে আহকচোন পদখিনি বিষয়ে বিতংভাৱে আলোচনা কৰোঁ ভিডিওটো আপোনালোকে অলপ স্কিপ নকৰাকৈ শেষলৈকে চাব তেতিয়া ভালদৰে বুজিব পাৰিব এই পদখিনি আমাৰ কোৱালিফিকেশ্যন কিমান লাগিব জবৰ লোকেশ্যন ক'ত হ'ব চেলাৰী কিমান হ'ব সকলোখিনি আলোচনা কৰিম আসাম পাব্লিক সাৰ্ভিস কমিশনে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ 14টা পদ মুকলি কৰিছে যাৰ ৰেফাৰেন্স নাম্বাৰ হৈছে 24/2024 ইয়াৰ বাবে এক্সাম হ'ব প্ৰথম স্ক্ৰিনিং টেষ্ট হ'ব ওএমআৰ বেস তাৰপিছত ৰিটেন টেষ্ট হ'ব তাৰপিছত কম্পিউটাৰ প্ৰেক্টিকেল টেষ্ট হ'ব তাৰপিছত ইন্টাৰভিউ হ'ব চাৰিটা পৰ্যায়ত আপোনালোকৰ নিযুক্তি হ'ব স্ক্ৰিনিং টেষ্টত আপোনালোকক যথেষ্টখিনি সৰহ সংখ্যক কেণ্ডিডেট থাকিব তাৰ বাবে আপোনালোকক 100 মাৰ্কছৰ ওএমআৰ সিটত এক্সাম কণ্ডাক্ট কৰিব যাৰ বাবে সময় থাকিব 2 ঘণ্টা ইয়াৰ সাবজেক্ট হ'ব জেনাৰেল ষ্টাডিজ ইয়াৰ আপোনালোকৰ সিলেবাস আহিব কাৰেন্ট এফেয়াৰ্স ইণ্ডিয়ান আসাম আসাম হিষ্ট্ৰী ইণ্ডিয়ান হিষ্ট্ৰী নেশ্যনেল মুভমেন্ট জিওগ্ৰাফি ইণ্ডিয়ান আসাম ইকোনমি ইণ্ডিয়া আসাম ইণ্ডিয়ান পলিটি কনস্টিটিউশন অফ ইণ্ডিয়া নিউমেৰিকেল এবিলিটি জেনাৰেল মেণ্টেল এবিলিটি স্পৰ্টছ বুক অথৰ এণ্ড ইম্পৰ্টেণ্ট পিপল অফ আসাম লিটাৰেচাৰ কালচাৰ ফেষ্টিভেল অফ আসাম এইখিনি ওপৰত আপোনালোকে চাব লাগিব ফেজ 2 হ'ব ৰিটেন টেষ্ট কনভেনচনেল টাইপৰ হ'ব ইয়াৰ আপোনালোকে তিনিখন পেপাৰ থাকিব তিনিখন পেপাৰ সাবজেক্ট ওয়াইজ বেলেগ বেলেগ হ'ব ফাৰ্স্ট পেপাৰ হ'ল আমাৰ জেনাৰেল ইংলিছ কম্প্ৰিহেনশন ৰিপোৰ্ট ৰাইটিং গ্ৰামাৰ থাকিব ইয়াত মাৰ্কস হ'ব 100 সময় থাকিব 3 ঘণ্টা সেকেন্ড পেপাৰ হ'ল আমাৰ জেনাৰেল আসামিজ আৰু অল্টাৰনেটিভ ইংলিছ থাকিব ইয়াত মাৰ্কস থাকিব 50 মাৰ্কসৰ ইয়াত আপোনালোকে 1.5 ঘণ্টা সময় পাব থাৰ্ড পেপাৰখন হ'ব প্ৰিসাইজ ৰাইটিং ড্ৰাফটিং এণ্ড জেনাৰেল নলেজ ইয়াত 200 মাৰ্ক থাকিব ইয়াবে সময় থাকিব 3 ঘণ্টা টোটাল মাৰ্কস হ'ব 350 Phase 3 hobo on the base of the performance of phase 2 candidate will be called for computer practical test and interview এটো আপোনাৰ কম্পিউটাৰ টেষ্ট হ'ব ইয়াৰ আপোনালোকৰ মাৰ্কস থাকিব 50 সময় থাকিব 1.5 ঘণ্টা ইয়াত আপোনালোকৰ কৰিবলগীয়া কাম থাকিব MS অফিস সুইট MS ওয়ার্ড এক্সেল পাৱাৰ পইণ্ট এক্সেস আউটলুক এইখিনি আপোনালোকে ইন্টাৰভিউত কৰিব লাগিব ইন্টাৰনেট ইউজিং ব্ৰাউজিং ইমেইল ফাইল হ্যান্ডলিং বেসিক্স অৰ OS নেটৱৰ্কিং hardware software DBMS cloud computing shortcut and typing efficiency এইখিনি ওপৰত আপোনালোকৰ ইন্টাৰভিউ চাব আৰু 4 নম্বৰটো হৈছে ইন্টাৰভিউটো ভাইভা হৈ যাব ইয়াত 48 মাৰ্কস থাকিব ইয়াত আপোনালোকৰ নিজৰ পাৰ্সোনালিটি কনফিডেন্স নলেজ আৰু ওভাৰঅল সুইটেবিলিটি ফৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট ৰোল কেনেকুৱা হয় এইখিনি ওপৰত আপোনালোকক মন কৰিব সকলোখিনি আপোনালোকে সিলেকশন হোৱাৰ পিছত আপোনালোকে জেডবল পোষ্টৰ কাৰণে সুইটেবল হ'ব আৰু তেখেতলোক সিলেক্টেড হ'ব যথেষ্ট ভাল পদ হয় আপোনালোকে এপ্লাই কৰিব পাৰে আপোনালোকে এপিএসসি অফিচিয়েল ৱেবছাইটত গৈ প্ৰথম তাত আপোনালোকে ৰেজিষ্ট্ৰেচন কৰি ল'ব যদি ৰেজিষ্ট্ৰেচন কৰা নাই ৰেজিষ্ট্ৰেচন কৰিবলৈ আপোনালোকে নিজৰ পাৰ্সোনাল ডিটেইলছ আধাৰ কাৰ্ড পান কাৰ্ড বেংক পাছবুক এখিনি ৰেজিষ্ট্ৰেচন কৰি ল'ব ৰেজিষ্ট্ৰেচন কৰাৰ পিছত লগইন কৰিব তাত এপ্লাই বুলি দেখাব এপ্লাই অপচনটোত গৈ আপোনালোকে এপ্লাই কৰিব জেডবল বুলি শো কৰিব তাত আপোনালোকে এপ্লাই কৰিব নিজৰ গুটেখিনি ডকুমেন্টছৰ জেৰক্স কপি পিডিএফ বনাই তাত সাবমিট কৰিব পাছপোৰ্ট সাইজ ফটোগ্ৰাফ সিগনেচাৰ মাৰ্কশিট বুট তাত আপলোড কৰিব আপলোড কৰাৰ পিছত ফিজ পে কৰিব লাগিব ফিজটো পে কৰি দিব ফিজটো পে কৰি দিয়াৰ লগে লগে তাৰ ৰেফাৰেন্স আইডি জেনেৰেট হ'ব ৰেফাৰেন্স আইডি আপোনালোকে লগত ৰাখি থব ফিউচাৰ যে এডমিট কাৰ্ড ডাউনলোড কৰিব সেই ৰেফাৰেন্স আইডি আপোনালোকক বহুতখিনি হেল্প কৰিব ইমানখিনি আছিল এবাৰ মুকলি হোৱা এপিএসসি জেডবল পদকেটাৰ বিষয়ে ডিটেইল ডিসকাশন সকলোৰে ভিডিওটো চাই ভাল পালে যদি ভিডিওটো চাই অলপ লাভজনক হ'ল হৈছে তেন্তে লাইক কৰিব লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ